অব্যাহত আছে বিজেপিৰ সদস্য ভৰ্তি অভিযান। তামুলপুৰ আৰু ওদালগুৰি জিলাত বৰ্তমানলৈ সদস্য ভৰ্তি হৈছে 1,90,000 লোকে। বিজেপি দলৰ সদস্য ভৰ্তি অভিযান অব্যাহত আছে। সম্প্ৰতি তামুলপুৰ আৰু ওদালগুৰি জিলাত বৰ্তমানলৈ সদস্য ভৰ্তি হৈছে 1,90,000 লোকৰ। প্ৰণিধানযোগ্য যে আজি বাক্সা জিলাৰ অন্তৰ্গত তামুলপুৰ বিধানসভা সমষ্টিৰ বাগানপাৰাত অনুষ্ঠিত হয় বিজেপি দলৰ এখন বিশেষ সাংগঠনিক সভা, য'ত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া উপস্থিত থাকি সমগ্ৰ দেশৰ লগতে বিটিআৰ অঞ্চলতো বিজেপি দলৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে সকলোকে আহ্বান জনায়। তেওঁ কয় যে সমগ্ৰ দেশতে বিজেপি দলে 5 কোটিৰো অধিক লোকক সদস্য ভৰ্তি কৰাৰ বাবে অহা 30 ছেপ্টেম্বৰলৈ দলটোৱে অভিযান চলাব। অৱশ্যে উজনি অসমত বিজেপি দলৰ সদস্য ভৰ্তি কম হোৱাৰ বিষয়টো সন্দৰ্ভত সাংসদ দিলীপ শইকীয়াই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। সদস্য ভৰ্তিৰ ক্ষেত্ৰত উজনি নামনি বুলি কোনো কথা নাই বুলি তেওঁ উল্লেখ কৰে। আনহাতে সভাগত বিটিচি পৰিষদৰ নিৰ্বাচনত বিজেপি দলে বিটিচিৰ 40টা পৰিষদীয় সমষ্টিতে নিৰ্বাচন খেলিব বুলি জানিবলৈ দিয়ে। ভাৰতীয় জনতা পাৰ্টিৰ সদস্য ভৰ্তিৰ অভিযান চলি আছে। আজি সমগ্ৰ দেশত আমাৰ সকলোৰে শ্ৰদ্ধেয় পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াৰ পবিত্ৰ জন্মজয়ন্তী উপলক্ষে তেখেতৰ স্মৃতিচাৰণ আৰু সদস্যতা মহা অভিযান আজি সমগ্ৰ দেশত চলি আছে। সেইটো উদ্দেশ্যতে আজি বাগানপাৰা পৰিষদীয় সমষ্টিত আমি কাৰ্যকৰ্তাসকলৰ লগত সদস্য ভৰ্তিৰ এই সভাখন আয়োজন কৰিছোঁ। আৰু সমষ্টিত যোৱা লোকসভা নিৰ্বাচনত আমি 30,000তকৈ অধিক ভোট লাভ কৰিছিলোঁ। গতিকে আমাৰ টাৰ্গেট আছে 20,000। আমি পোৱা ভোটৰ সেই ভোটাৰক আমি প্ৰায় 20,000ক আমি এইবাৰ কমেও সদস্য ভৰ্তি কৰিম। ইতিমধ্যে প্ৰায় 10,000ৰ আমি ওচৰ চাপিছোঁ সদস্য ভৰ্তি হৈছে আৰু দেশত 5 কোটিৰ ওপৰ সদস্য ভৰ্তি হ'ল যোৱা 20 দিনত। এতিয়া মোৰ সমষ্টি আছে, যোৱাকালিলৈকে তামুলপুৰ জিলাত আৰু ওদালগুৰি জিলাত আমি প্ৰায় 1,90,000 ছটা বিধানসভা সমষ্টিত 1,90,000 আমি সদস্য ভৰ্তি কৰিবলৈ সক্ষম হৈছোঁ। 1,90,000 30 ছেপ্টেম্বৰলৈ এইটো চলাম। 30 ছেপ্টেম্বৰলৈকে এইটো চলি থাকিব। ক'ৰবাত বেছি হৈছে, আপাৰতো ক'ৰবাত বেছি হৈছে, লোৱাৰতো ক'ৰবাত কম হৈছে অলপ চলপ। যাতে আমি যদি ভোটেই পোৱা নাই সেইবিলাকত আৰু ভোটাৰ আৰু সদস্য কেনেকৈ হ'ব বিজেপিৰ, য'ত কম আছে নাই সেনেকুৱা কোনো কথা নাই। চবতে হৈ আছে, কিছুমানত অলপ দেৰিকৈ, যেনেকৈ আমাৰ এতিয়া 9,000 প্ৰায় ওচৰত চাপিছে। কিন্তু যদি আমি গৈবাৰীত যাওঁ, গৈবাৰীত প্ৰায় 14,000-15,000 পাইছেগৈ, 16,000 পাইছেগৈ। গতিকে অলপ ক'ৰবাত কাৰ্যকৰ্তাসকল ওলাওঁতে, আৰু মোবাইলৰ কামটো এইটো, কিছুমান মানে এক্সপাৰ্ট কাৰ্যকৰ্তাৰো অলপ অভাৱ আছে আৰু বহুত জেগাত মোবাইল নাই। বহুত 5টা সমষ্টিত 40,000 কম সদস্য। ভালে পাইছোঁ, বিডিচিত ভাল হৈছে। কাৰণ মই ক'লোৱে নহয়, মই এটা শক্তিশালী কৰি আছোঁ। আমি 20তো অকলে খেলিছিলোঁ, 15তো অকলে খেলিছিলোঁ। এইবাৰ ৰাজনৈতিক পৰিস্থিতি পৰিৱেশ কি হয় সেইটো সময়ত দেখা যাব। কিন্তু যাতে আমি নিজৰ ভৰিত থিয় দি ইটিচি নিৰ্বাচনটো শক্তিশালীভাৱে আমি যুঁজিব পাৰোঁ, তাৰ কাৰণে আমি কাম কৰি আছোঁ আৰু সংগঠন শক্তিশালী হৈ আছে। দিনতে আছে, কিন্তু মিত্ৰতা চৰকাৰ চলোৱাৰহে মিত্ৰতা। ইলেকশ্যন খেলাৰ মিত্ৰতাটো আগতো হোৱা নাছিল। যোৱা 2 বছৰ 2টা কাৰ্যকালত আমাৰ কাৰো লগত মিত্ৰতা হোৱা নাছিলে। এতিয়াতো আজিৰ দিনততো আমি 40টা সমষ্টি চেষ্টা কৰি আছোঁ। কাৰণ ইলেকশ্যন এইবাৰ 2020ত আমি 26টা সমষ্টিত প্ৰাৰ্থী দিছিলোঁ 2020ত। মুছলপুৰৰ পৰা মানস প্ৰতিম চক্ৰৱৰ্তীৰ ৰিপৰ্ট, ৰিপাব্লিক এনি।